Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন্টি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে 21 জানুৱাৰী আজি হৈছে মোৰ বাৰ্থডে আৰু এফালে বাৰ্থডে বুলি পিনাকে মাংস লৈ আহিছে দেই হাঁহৰ মাংস খোৱাৰ কথা আছিলে তো হাঁহৰ মাংস মানে দেউতাই যদি খালে হয় আনিব দিলোঁ হয় দেই দেউতাও নাখায় মাটো এইফালে হাঁহৰ মাংস আগৰ পৰাই নাখায় তো সেইকাৰণে আমাৰ তিনিজনৰ কাৰণে আনি লাভ নাই সেইকাৰণে অকণমান মুৰ্গী মাংস আনিব দিছে হাঁহৰ মাংস খাম দুদিন পিছত খাম আৰু তো মুৰ্গী মাংস আনিলে মানে বিৰিয়ানী খাম যে বিৰিয়ানী বনাম আৰু সেইকাৰণে মুৰ্গী মাংস আনিব দিছে আৰু হাঁহৰ মাংস বিৰিয়ানী মানে খাই পোৱা নাই যিটো ভালো নালাগিব চাগে সেইকাৰণে নবনাওঁ আৰু তো কৈছোঁ অকণ মুৰ্গী মাংস লৈ না মুৰ্গী মাংস লৈ বিৰিয়ানী খাম আৰু তো বাচমতি ঘৰতে আছিলে চাউল মানে ঘৰতে আছিলে আৰু মছলা যি লাগে দেউতাই লৈ আহিছে আৰু হৈ আছে চাউলখিনি বইল হৈ আছে মানে ভাতখিনি হ'ব আৰু তাৰপিছত মাংস এইফালে মেৰিনেট কৰি ৰেডি আৰু দেউতাহঁতৰ কাৰণে উৰহি নিৰামিষ হ'ব চাগে উৰহি যিটো মাংস নাখায় তো উৰহি এতিয়া ড্ৰাই ফ্ৰুটছৰ লগতে হয় নে এনেই হয় গম নাপাওঁ তো বনালে গম পাম আৰু তেতিয়াহ'লে তো উৰহি কাটি মেলি ৰেডি আৰু পাকঘৰতে মাংস চাংস মেৰিনেট কৰি ল'লোঁ তো ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰি চাই ভালকৈ দিনটো কি হয় কেনে থকাৰ চেষ্টা কৰিম তো বলক পাকঘৰত গৈ দেখুৱাইছোঁ ভাত মানে এতিয়া মাৰ পেলাব লাগিব আৰু হৈয়ে গৈছে চাগে মাৰ পেলালে হৈ যাব চাহ অকণ বনাইছোঁ চাহ চাগে হৈ গৈছে এয়া হৈ আছে ভাত হৈ গৈছে ভাতখিনি এতিয়া মাৰ পেলাব লাগিব চাক আৰু ইয়াৰ মাংসখিনি অলৰেডি মেৰিনেট কৰি থ'লোঁ আৰু তেল অকণমান কম দিছোঁ বনাওঁতে অকণমান তেল বেছি দিম আৰু মিঠা সৰিয়হ তেল আৰু এইফালে উৰহি কাটি মেলি আজৰি দেউতাই কাটি ল'লে এয়া মা আৰু গাৰ্গীক ফুৰিবলৈ পঠাই দিছোঁ মানে ইমান হাল্লা কৰি আছে গাৰ্গী নাথাকে সেইকাৰণে মাক কিছুমান লৈ ফুৰাই লৈ আহা আৰু দেউতাৰ কাৰণে ভাত ইয়াৰ পৰা অকণমান থৈ দিম আৰু যিহেতু দেউতাই বিৰিয়ানী নাখাব সেয়া চাই থাকিব ভিডিঅ'টো এয়া আলু ভাজি হৈছে আলুখিনি অকণমান ডাঙৰ ডাঙৰকৈ দিছোঁ আৰু কিন্তু আমাৰ আগতে যদি মাংস অনা হয় মানে মাংস আনিছিলে তেতিয়া মানে মাংস পিচ সদায় ডাঙৰ ডাঙৰকৈ আনিছিলে দেই আজি মানে বিৰিয়ানী বনাম বুলি ভাবিছোঁ আৰু আজি মানে আৰু বেছি সৰু হৈ গ'ল নক'লে ডাঙৰ ডাঙৰ বুলি কৈছিলোঁ যে ডাঙৰ ডাঙৰকৈ কাটিবা আৰু পিচটো একেবাৰে আৰু বেছিহে সৰু হৈ গৈছে দিয়ে নহয় আৰু কৰি যাব আৰু আমিয়ে খাম ঘৰৰ মানুহে এয়া হৈ আছে মাংস আৰু আলুখিনি ইয়াত কৰিছোঁ যিহেতু দালি বনোৱা হোৱা নাই দেউতাৰ কাৰণে এয়া তিনি পিচ বেঙেনা ফ্ৰাই কৰিছোঁ আৰু উৰহি কৈছোঁ যে ড্ৰাই ফ্ৰুটত বনাম হৈ আছে এতিয়া বনাইছোঁ উৰহি ড্ৰাই ফ্ৰুটছ আৰু ইফালে মাংসত পানী দিব পৰা হৈ গ'ল ভাতো ইফালে থৈ দিছোঁ আৰু ভাতখিনি নমাই আজি যিহেতু মাও মানে ৰাতিপুৱা দালি বনোৱা নাই তো আৰু কালি কচু চব্জিও আছে আজি দেউতা অকণমান কষ্টটো খাব আৰু তো উপায় নাই এতিয়া আকৌ মাছখিনি হ'লে অকণমান পানী দিব যিহেতু জোল লাগিবই অকণমান পানী দিওঁ পানী দি মেলি দম দিব লাগিব দম বিৰিয়ানী এয়া হৈ গৈছে আৰু এয়া হৈছে গ্ৰেভি অকণমান থৈ দিছোঁ A few moments later. গাইজ গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ আৰু এতিয়া সন্ধিয়া চাহ বনাই আছোঁ দেই আৰু মানে পিনাকে আনিছে মোৰ কাৰণে আনিছে কেক মোৰ ইমান হাঁহ ওলাইছে তো কেক আনিছে তো বৌ আহিব বুলি কৈছে বহাওক তেতিয়াহ'লে কেক কাটিম আৰু তো বলক পাকঘৰত মায়ে খোলা চাপৰি বনালে দেউতাই খালে আৰু মই অকণমান বইল পিঠা বনাইছিলোঁ আৰু ৰাতিপুৱাই তো সেইখিনি অকণমান কাটি ফ্ৰাই কৰি আছোঁ আৰু গাড়ী পঢ়ক কথা কয় দেই তাই পঢ়ক কথা কয় তাই ভাষা তাইহে জানে এয়া পিঠা ভাজি কৰি আছোঁ আৰু এইফালে হৈ আছে এয়া হৈ আছে এয়া খোলা চাপৰি পিঠা হৈ আছে অকণ হওক টাইম লাগিব হওঁতে তো পিঠাখিনি ভাজি হ'লে তাৰপিছত লাহেকৈ চাহ বনাই মেলি আকৌ আজি মানে এটা জেগাত ইনভাইট আছে তো কি খাই ঠিক নাই আৰু এনেকৈ লৈ যাই যাম আৰু লৈ যাবলৈ নাই আৰু তো পিঠা বনাইছিলোঁ যে বইল পিঠা আছে আৰু ৰাতিপুৱা বনোৱা হৈছে আজি এয়া এইকেইটা আছে 3টা ফ্ৰাই কৰি আছোঁ আৰু কেইটামান আছে আৰু পিঠাখিনি হৈ লওক মা মানে পিঠা খাই মেলি আজৰি দেই
হ'লেও মানে চাহ লাগি আৰু প্ৰথমে কৈছে মানে চাহ নাখাব পিছত ক'লে বনোৱা যদি অকণমান দিওঁ আৰু মোৰ কাৰণে লাল চাহ বনালোঁ আৰু মাৰ কাৰণে গাখীৰ চাহ বনাই মেলি দি থৈ আহিলোঁ তো খাই লওঁ খাই মেলি বৌহঁতে আহক তাৰপিছত কেক কাটিম সৰু মূৰকৈ আনিছে আৰু সৰু মূৰ মই গমেই নাপাওঁ এয়া হৈছে চাহ খাই মেলি লওঁ আৰু আৰু এতিয়া কেক কাটো একদম মিনি কেক এয়া Happy birthday to you. Happy birthday to you. Happy birthday to you, dear Janvi. Happy birthday to you. Happy birthday. তো গাইজ আৰু এতিয়া ৰাতি কাৰণে ভাত বনালোঁ আৰু আজি মানে আমাৰ পিকনিক কথা আছিলে দেই পিনাক গৈছে মই প্ৰথমতে যাম বুলি ভাবিছিলোঁ কিন্তু গাৰ্গী মানে শুই গৈছে আৰু তাতো অসুবিধা হ'ব ন তাইক লৈ গ'লে তাই যদি শুই যাব খানা কাটি যদি কৰে সেইকাৰণে ভাবিলোঁ মানে যোৱা কি পিকনিক মানে কি পিনাকৰ ফ্ৰেণ্ডৰ ঘৰত মানে মাতিছে তেনেকুৱা পিকনিক বুলি আৰু সেইকাৰণে মানে মই ভাবিলোঁ যে যোৱাতকৈ নোযোৱাই ভাল আৰু সেইকাৰণে যোৱা নাই পিনাক গৈছে আৰু সি যে কেক আনিছিলে আছে মানে অকণমান বৌহঁতে আহিছিলে বৌৰ ছোৱালী এজনী আহিছে আৰু প্ৰিয়া আহিছে সিহঁতকো দিলোঁ আৰু মানে বৌহঁতে অহাৰ আগতে অকণমান কাটিং কৰি দিলোঁ আৰু কাৰণ বৌহঁতৰ হাতত টাইম লাগিব আৰু এইফালে পিনাকত যাব লাগে বজাৰ কৰিব আছে যে আহি আকৌ ঘৰৰ পৰা সানি লৈ গৈছে আমাৰ খাব বনাই মেলি বাহিৰত বনাই মেলি খাব আৰু চৌকাত বনাই মেলি খাব আৰু এতিয়া ৰাতি কাৰণে অকণমান ভাত বনাই আছোঁ বিৰিয়ানী আছে দাদা আৰু মোৰ কাৰণে অকণমান একেলগে হৈ যাব অকণমান ভালদৰেই হৈ যাব দাদা আৰু মোৰ কাৰণে মাংস চব্জি অকণমান থৈ দিছোঁ গ্ৰেভি দেই তো সেইও মিলাই মেলিকৈ খাব পৰা যাব উৰহি চব্জিও আছে দেউতা যিহেতু ৰাতি গাখীৰ লগত ভাত খায় যিহেতু মাংস খোৱা নাই দেউতাই উৰহি চব্জিত অকণমান ভাত খায় তাৰপিছত গাখীৰ খাব আৰু মাৰ ফালে বিৰিয়ানী মাংস যদি খাই খাব আৰু নাখালেও নাই মায়েও মানে মাংস চাংস ভাল নাপায় অকণমান হ'লেও মই জবৰদস্তিকৈ মানে খাবলৈ দিওঁ আৰু তেতিয়া খায় মানে যে মই আকৌ দেউতাই খোৱা নাই তুমি সেইকাৰণে নোখোৱা তেনেকৈ বুলি কৈ মেলি মাক অকণমান বিৰিয়ানী খোৱালোঁ আৰু মাও বোলে খাব নিবিচাৰে তেনেকৈ মানে অকণমান খালে তেনেকৈ মানে এতিয়াও খুৱাব লাগিব আৰু এতিয়া একো বনোৱা নাই আজি দালিও বনোৱা হোৱা নাই ৰাতিপুৱা মানে মায়ে দালি বনাই সদায় আজি মানে বনোৱা হোৱা নাই কাৰণ মানে যোৱাকালি দালি আছিলে দেই নিৰামিষ দালি মিক্স দালি যে বনাইছিলে তিনিটা দালি মিলাই সেই দালি আছিলে সেই দালি ৰাতিপুৱা খালে আৰু ৰাতিপুৱা মই খালোঁ মানে আলু পিটিকা কৰিছিলে মায়ে ঘিৰ লগত তেনেকৈ খালোঁ আৰু বুট থাকেই নহয় বুটৰ লগত থাকে মানে হ'লে হ'ল আৰু সেয়ে খালোঁ আৰু দালি বনোৱা হোৱা নাই তেনেকৈ মানে আৰু দিনতো যেতিয়া বিৰিয়ানী চিৰিয়ানীবোৰ বনালোঁ দালিও বনোৱা হোৱা নাই দালি বনাই অকলে কি কৰিম আৰু মানে অকল দেউতাৰ কাৰণে সেইকাৰণে চবেই বিৰিয়ানী খালোঁ অকল দেউতাই মানে মাংসৰ কাৰণে দেউতা মানে মাংস একেবাৰে ভালে নাপায় মুৰ্গী মাংস আগতে হ'লে 1 টুকুৰা 2 টুকুৰা খাইছিলে এতিয়া একেবাৰে বাদ দিলে আৰু ছাগলী মাংস বা হাঁহৰ মাংস হ'লে হাঁহৰ মাংস নাখায় চাগে মানে সুধিছিলোঁ দেই মই দেউতাক ৰাতিপুৱা যে দেউতা হাঁহৰ মাংস যদি আনে তুমি কি খাবা দেউতা কৈছে মই মাংস চাংসবোৰ নাখাওঁ হ'লেও চাওঁ আৰু যদি ছাগলী মাংস খায় ছাগলী মাংস খোৱা এটা প্লেনিং কৰিব লাগিব তো আৰু কেইদিনমান যাওক আৰু তো বনোৱা মেলা হ'ল অকল ভাত বনাইছোঁ কৈছিলোঁ যে চব্জি চব আছে আৰু চব্জিও ঢেৰ আছে কেঁচা চব্জি অকণমান ভাত বনাইছোঁ মা দেউতাৰ কাৰণে হৈ যাব দাদা আৰু মই মিলাই মেলিকৈ বিৰিয়ানী খাই দিম তো গাৰ্গী ফালে শুই আছে বহুতে আছিলে 9টামান গুচি গৈছে আৰু তেখেতৰ মানে ঘৰত লাইন নাই কিবা বেয়া হৈছে যিহেতু কোৱাৰ্টাৰত থাকে মানে লাইন অকণ বেয়া হৈছে আৰু ভাল কৰিব পৰা নাই আৰু আমাৰ ঘৰত আহিছোঁ মোবাইলত চাৰ্জ দি গৈছে চাৰ্জাৰ লাইট যি আছে এইবিলাক চাৰ্জ দি 9টা 9টাৰ আগত গৈছে 9টা 20 তেনেকুৱামান গৈছে আৰু যি নহওক আৰু ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট